Hello student, Education for You ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ভিডিওটোত নৱম শ্ৰেণীৰ আমাৰ চাৰিকাষৰ বস্তুবোৰ নামৰ লেসনৰ পৰা অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলৰ উষ্ণতাবিলাক সেলসিয়াছত প্ৰকাশ কৰা। এ নম্বৰ দিয়া আছে 293 কেলভিন, বি নম্বৰ দিয়া আছে 470 কেলভিন। আমি কেলভিনৰ পৰা সেলসিয়াছত প্ৰকাশ কৰিব লাগে। এ নম্বৰ দিয়া আছে 293 কেলভিন। তো 293 minus 273 ডিগ্ৰী সেলসিয়াস। 293 পৰা 273 বাদ দিলে আমাৰ 20 ডিগ্ৰী সেলসিয়াস হ'ব। কেলভিনৰ পৰা সেলসিয়াসলৈ প্ৰকাশ কৰিবলৈ সদায় 273 ডিগ্ৰী সেলসিয়াস মাইনাস কৰিব লাগে। গতিকে আমাৰ দিয়া আছে 293 কেলভিন, ইয়াৰ পৰা 273 বিয়োগ কৰি দিলে ওলাব 20 ডিগ্ৰী সেলসিয়াস। গতিকে 293 কেলভিন মানে হ'ব আমাৰ 20 ডিগ্ৰী সেলসিয়াস। তো বি নাম্বার দিয়া আছে 470 কেলভিন। 470 পৰা আমি 273 মাইনাস কৰি দিম, মাইনাস কৰি দিলে হ'ব আমাৰ 197 ডিগ্ৰী সেলসিয়াস। গতিকে 470 কেলভিন মানে হ'ব আমাৰ 197 ডিগ্ৰী সেলসিয়াস। মনত ৰাখিবা এইটো। কেলভিনৰ পৰা সেলসিয়াসলৈ নিবলৈ কেলভিনৰ পৰা 273 বিয়োগ কৰিব লাগে। কোৱেশ্চন নম্বৰ 2, তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। এ নাম্বার দিয়া আছে 25 ডিগ্ৰী সেলসিয়াস, বি নাম্বার দিয়া আছে 373 ডিগ্ৰী সেলসিয়াস। উত্তৰ এ নাম্বার 25 ডিগ্ৰী সেলসিয়াস। এই 25 ডিগ্ৰী সেলসিয়াসৰ লগত আমি 273 যোগ কৰি দিম, কাৰণ সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ আমি যিমান মান দিয়া থাকে সেলসিয়াসত তাৰ লগত আমি 273 যোগ কৰিব লাগে। গতিকে আমাৰ 25 ডিগ্ৰী সেলসিয়াস দিয়া আছে, তাৰ লগত আমি 273 যোগ কৰি দিলে ওলাব আমাৰ 298 কেলভিন। তেনেকৈ আমাৰ বি নাম্বার দিয়া আছে 373 ডিগ্ৰী সেলসিয়াস। গতিকে 373 ডিগ্ৰী সেলসিয়াস মানে হ'ব আমাৰ 646 কেলভিন। মনত ৰাখিবা তোমালোকে সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ কৰিব লাগে। তো ইয়াতে 25 ডিগ্ৰীৰ লগত আমি 273 যোগ কৰিছোঁ, সেলসিয়াসৰ পৰা কেলভিনলৈ ৰূপান্তৰ কৰিছোঁ। তেনেকৈ 373 সেলসিয়াসৰ লগত আমি 273 যোগ কৰিব লাগিব। মানে সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ কৰিব লাগে, আৰু কেলভিনৰ পৰা সেলসিয়াসলৈ নিবলৈ আমি 273 বিয়োগ কৰিব লাগে। এইখিনি কথা মনত ৰাখিলে তোমালোকে আৰামছে সেলসিয়াসৰ পৰা কেলভিনলৈ বা কেলভিনৰ পৰা সেলসিয়াসলৈ ৰূপান্তৰ কৰিব পাৰিবা। আশা কৰোঁ সকলোৱে বুজি পাইছা। কোৱেশ্চন নম্বৰ 3, কাৰণ দৰ্শোৱা। এই নম্বৰ দিয়া আছে খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। ইয়াৰ উত্তৰ চোৱা। কাৰণ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে নেপথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। তো সেইকাৰণে খোলা ঠাইত নেপথেলিন বল থৈ দিলে কেইদিনমান নাইকিয়া হৈ যায়। মানে ইয়াতে আমাৰ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। নেপথেলিন বলৰ লগত ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'লে ই গোটাৰ পৰা পোনে পোনে গেছীয়লৈ ৰূপান্তৰ হয়। সেইকাৰণে কেইদিনমান থৈ দিলে দেখা পোৱা নাযায়। আৰু বি নাম্বাৰ দিয়া আছে দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। এইটো কাৰণ দৰ্শাব লাগে। আঁতৰ আছে, আঁতৰবিলাক দূৰৰ পৰাই আমি ইয়াৰ গোন্ধটো পাওঁ। কাৰণটো কি? বায়ুৰ কণিকাবোৰৰ সৈতে আঁতৰৰ কণিকাবোৰৰ ব্যাপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে, সেয়ে আমি দূৰৰ পৰাই আঁতৰৰ গোন্ধ পাওঁ। তো বায়ুৰ যিবিলাক কণিকা আছে তাৰ লগত আঁতৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাক ব্যাপন হয়, মানে মিহলি হৈ যায় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে। যিহেতু আমি জানো গেছীয় পদাৰ্থবিলাকৰ গতিশক্তি বেছি, সেইকাৰণে ইহঁতে চাৰিওফালে অনাই বনাই ঘূৰিব পাৰে। সেয়ে আমি দূৰৰ পৰাই আঁতৰৰ গোন্ধ পাওঁ। কোৱেশ্চন নম্বৰ 4, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। দিয়া আছে আমাৰ পানী, চেনি আৰু অক্সিজেন। এই তিনিটা পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজাব লাগে। আমি এটা কথা গম পাওঁ যে কঠিন পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল বেছি, আৰু তাতকৈ কম হ'ব আমাৰ জলীয় পদাৰ্থৰ, আৰু তাতকৈ কম হয় আমাৰ গেছীয় পদাৰ্থৰ ক্ষেত্ৰত। ইয়াতে আমাৰ পানী দিয়া আছে, চেনি দিয়া আছে আৰু অক্সিজেন। ইয়াতে আমি যদি চাওঁ, পানীটো আমাৰ জলীয় পদাৰ্থ, চেনি হ'ব আমাৰ গোটা পদাৰ্থ, আৰু অক্সিজেন হৈছে আমাৰ গেছীয় পদাৰ্থ। ইয়াতে আটাইতকৈ কম হ'ব আমাৰ গেছীয় পদাৰ্থ, কোনটো? অক্সিজেন। তো অক্সিজেন হ'ব আগত, আটাইতকৈ কম আকৰ্ষণ বল থকা। তাতকৈ বেছি হ'ব আমাৰ জলীয় পদাৰ্থ পানী, আৰু তাতকৈ বেছি হ'ব আমাৰ চেনি গোটা পদাৰ্থ। গতিকে ঊৰ্ধ্বক্ৰমত সজালে হ'ব অক্সিজেন লেছ দেন পানী লেছ দেন চেনি।
কোশ্চেন নাম্বার 5 তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি তো এ নাম্বার দিয়া আছে 25 ডিগ্রি সেলসিয়াস বি দিয়া আছে 0 ডিগ্রি সেলসিয়াস সি দিয়া আছে 100 ডিগ্রি সেলসিয়াস তো 25 ডিগ্রি সেলসিয়াসত পানীৰ ভৌতিক অৱস্থা কেনেকুৱা পানী গোটা নে জলীয়া নে গেছীয় তো 25 ডিগ্রি সেলসিয়াসত পানী সাধাৰণতে জলীয়া অৱস্থা থাকিব কাৰণ আমি জানো 0 পৰা 100 ডিগ্রি সেলসিয়াসৰ ভিতৰত কোনো পদাৰ্থ জলীয় অৱস্থা থাকে আৰু 0 ডিগ্রি 0তকৈ কম হলে মাইনাসত থাকিলে এটো আমাৰ গোটা পদাৰ্থ আৰু 100 ডিগ্রি সেলসিয়াস হলে আমাৰ পানী বাষ্প হ'বলৈ ধৰে উতলিবলৈ ধৰে অৰ্থাৎ গেছীয় হ'বলৈ ধৰে গতিকে 0 পৰা 100 এর ভিতৰত যদি সেলসিয়াসৰ মান দিয়া থাকে সেই পদাৰ্থটো আমাৰ জলীয় অৱস্থা থাকিব তো অপশন বি দিয়া আছে 0 ডিগ্রি 0 ডিগ্রি হলে আমাৰ গোটা পদাৰ্থ আৰু দিয়া আছে 100 ডিগ্রি সেলসিয়াস 100 ডিগ্রি সেলসিয়াসত উতলিবলৈ ধৰে গতিকে এটো গেছীয় অৱস্থাত হ'ব আশা কৰো সকলোৱে বুজি পাইছা তো পৰৱৰ্তী প্ৰশ্ন কোশ্চেন নাম্বার 6 যুক্তি দৰ্শাই ব্যাখ্যা কৰা অপশন এ সাধাৰণ উষ্ণতাত পানী জলীয়া অপশন বি সাধাৰণ উষ্ণতাত লোৰ আলমাইটো কঠিন আমাৰ এ নাম্বার দিয়া আছে সাধাৰণ উষ্ণতাত পানী জলীয়া ইয়াৰ কাৰণ দৰ্শাব লাগে তে সাধাৰণ উষ্ণতাত পানী জলীয়া কাৰণ ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নিৰ্দিষ্ট আয়তন থাকে ইয়াক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ আকৃতি লয় মানে জলীয়া পানী জলীয়া পদাৰ্থৰ কাৰণ জলীয়া পদাৰ্থৰ এটা বৈশিষ্ট্য আছে কি ইয়াৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাই কিন্তু নিৰ্দিষ্ট আয়তন আছে তে সেই পানীৰো কি নিৰ্দিষ্ট আকাৰ আকৃতি নাই কিন্তু আয়তন আছে আৰু ইয়াক যি পাত্ৰতে ৰাখিম তাই সেই পাত্ৰৰে আকাৰ ল'ব আকৃতি ল'ব 2 নম্বৰ কাৰণটো হৈছে আমাৰ ই বৈ যাব পাৰে ইয়াক প্ৰবাহিতা বুলি কোৱা হয় না বৈ যোৱা ক্ষমতাটো প্ৰবাহিতা বুলি কোৱা হয় পানী আমাৰ কি বৈ যাব পাৰে গতিকে পানী জলীয়া পদাৰ্থ হ'ব কোশ্চেন নম্বৰ বি সাধাৰণ উষ্ণতাত লোৰ আলমাইটো কঠিন কাৰণ ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে কঠিন পদাৰ্থ এটা হ'বলৈ হলে নিৰ্দিষ্ট তাৰ আকৃতি আছে আকাৰ আছে আৰু আয়তন আছে গতিকে এই লোৰ আলমাইটো যদি আমি চাও নিৰ্দিষ্ট আকৃতি পাম আৰু নিৰ্দিষ্ট আয়তন পাম গতিকে লোৰ আলমাইটো কঠিন আৰু এটা কথা যে ই দৃঢ় আৰু ইয়াক সহজে সংকুচিত কৰিব নোৱাৰি ই দৃঢ় বা টান বা কঠিন আৰু ইয়াক আমি সহজে সংকুচিত কৰিব নোৱাৰি প্ৰেছাৰ দি চাপ প্ৰয়োগ কৰি আমি ইয়াক একেবাৰে সংকুচিত কৰিব নোৱাৰি গতিকে লোৰ আলমাইটো এটা কঠিন পদাৰ্থ হ'ব কোশ্চেন নম্বৰ 7 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ইয়াৰ উত্তৰ 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা তে বৰফ পানীতকৈ ঠাণ্ডা হোৱাৰ কাৰণটো হ'ল বৰফতকৈ পানীৰ তাপ শক্তিৰ পৰিমাণটো আমাৰ বেছি কোশ্চেন নম্বৰ 8 উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পৰিব ইয়াৰ উত্তৰ হ'ব লীন তাপৰ বাবে 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা পানীৰ ভাপৰ 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে গতিকে 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা পানীৰ ভাপে 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পৰিব কোশ্চেন নম্বৰ 9 অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া এই চিত্ৰটোত মন কৰা এটো গোটাৰ পৰা এটো জুলিয়াৰ পৰা গেছীয় তো গোটাৰ পৰা জুলিয়ালৈ কি প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব এটো এ নাম্বাৰ আমাৰ লিখিব লাগে আকৌ জুলিয়াৰ পৰা গেছীয়লৈ কি প্ৰক্ৰিয়াৰ দ্বাৰা গেছীয়লৈ ৰূপান্তৰ হ'ব এই প্ৰক্ৰিয়াটোৰ নাম লিখিব লাগে আকৌ গেছীয়ৰ পৰা জুলিয়ালৈ আহিবলৈ আমাৰ কাৰ চিনবিলাক খালি মন কৰা ভালকে কি প্ৰক্ৰিয়াৰ দ্বাৰা গেছীয়ৰ পৰা জুলিয়ালৈ ৰূপান্তৰ হয় হেতু লিখিব লাগে আকৌ জুলিয়াৰ পৰা গোটালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখিব লাগে ইফালে মন কৰিবা তাপ বৃদ্ধি কৰা মানে এই সাইডৰ পৰা লেফট সাইডৰ পৰা ৰাইট সাইড লৈ তাপ বৃদ্ধি হ'ব লাহে লাহে আৰু চাপটো হ্ৰাস পাব গোটাৰ পৰা পোনে পোনে জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ গেছীয় হৈছে হেতুৰ নাম লিখিব লাগে আকৌ গেছীয়ৰ পৰা পোনে পোনে গোটালৈ ৰূপান্তৰ হৈছে এই প্ৰক্ৰিয়াটো আমাৰ নাম লিখিব লাগে ইয়াৰ উত্তৰ চোৱা এ নম্বৰ হ'ব আমাৰ বিগলন কাৰণ গোটাৰ পৰা জুলিয়ালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৰ নাম হৈছে আমাৰ বিগলন আকৌ বি নম্বৰ হ'ব আমাৰ বাষ্পীভৱন কাৰণ চোৱা জুলিয়াৰ পৰা গেছীয়লৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৰ নাম হৈছে আমাৰ বাষ্পীভৱন সি নম্বৰ হ'ব আমাৰ ঘনীভৱন গেছীয়ৰ পৰা জুলিয়ালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া কোৱা হয় ঘনীভৱন আকৌ জুলিয়াৰ পৰা গোটালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া কোৱা হয় আমাৰ স্ফটিকীকৰণ গতিকে ডি নম্বৰ হ'ব আমাৰ স্ফটিকীকৰণ
আকৌ গোটাৰ পৰা জলীয় অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হোৱা বা গেছীয়ৰ পৰা পোনে পোনে গোটালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াক কোৱা হয় ঊৰ্ধ্বপতন। গতিকে আমি যদি চাওঁ এইটো গোটাৰ পৰা পোনে পোনে গেছীয়লৈ ৰূপান্তৰ হৈছে, এই প্ৰক্ৰিয়াটোৰ নাম হ'ব আমাৰ কি ঊৰ্ধ্বপতন। আকৌ গেছীয়ৰ পৰা পোনে পোনে গোটালৈ ৰূপান্তৰ হৈছে, এই প্ৰক্ৰিয়াটোৰ নাম হ'ব আমাৰ ঊৰ্ধ্বপতন। তো ই আৰু এফ হ'ব আমাৰ ঊৰ্ধ্বপতন। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।